বাইদেউ বিৰাট আলহী আছে। আমাৰ যিখিনি আছে সকলোকে মই ছাৰ আমাক একো ৰাস্তা চাস্তা নালাগে, পাহাৰ বনাই দিয়ে পইচা লৈ পেলাই বেকাৰৰ নিউজ কৰি থাকিলে তেনেকৈ হ'ব। ভালো নিউজ কৰক, ভাল কাৰণে দিছে, আপোনালোকৰ ওপৰতে চব নিৰ্ভৰ কৰিব। আজি এই কামৰূপ জিলা, বাক্সা জিলা আৰু ওদালগুৰি জিলাৰ মুখ্যমন্ত্ৰীৰ যিটো ত্ৰিপুলীয়া আঁচনি ল'ৰা ছোৱালীসকলক চেক বিতৰণ কৰা যিটো আজিৰ এই সভা, এই সভাত উপস্থিত আছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু উপস্থিত আছে আমাৰ চেন্ট্ৰেলৰ কৰ্পৰেট বিদ্যাৰ আমাৰ মন্ত্ৰী আমাৰ মাৰ্গেৰিটা ডাঙৰীয়া, পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়া, আৰু অসমৰ আসাম এছেম্বলিৰ স্পীকাৰ আমাৰ বিশ্বজিৎ হিমানী ডাঙৰীয়া, আৰু অসমৰে কেবিনেট মন্ত্ৰী আমাৰ চৰণ বড়ো ডাঙৰীয়া, আৰু অসমৰে উপস্থিত আমাৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ডেপুটি স্পীকাৰ আমাৰ বিজয় জেনা ডাঙৰীয়া, আৰু উপস্থিত আমাৰ MLA বৰমা সমষ্টিৰ MLA আমাৰ বৰদচা ডাঙৰীয়া, আৰু PTCৰ এছেম্বলিৰ স্পীকাৰ আমাৰ KDP হিমানী ডাঙৰীয়া, আৰু ভৱানীপুৰ সমষ্টিৰ MLA আমাৰ ফণি তালুকদাৰ ডাঙৰীয়া, আৰু আমাৰ প্ৰাক্তন আসামৰ কেবিনেট মন্ত্ৰী আৰু PTCৰ এতিয়া MCLA ৰেখাৰাণী বাইদেউ বিৰাট আলহী আছে। আমাৰ যিখিনি আছে সকলোকে মই স্বাগতম জনাইছোঁ। আজি মঞ্চত আমাৰ সকলোৰে জনপ্ৰিয় নেতা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু আছে, আমি প্ৰথমতে PTC বাসী ৰাইজৰ হৈ মই ধন্যবাদ যাচিছোঁ যে সঁচাকৈ আজি কামৰূপ জিলা, ওদালগুৰি জিলা আৰু বাক্সা জিলাৰ যিখিনি যুৱক যুৱতীসকলক আমাৰ ট্ৰিপল-এ আঁচনি দ্বাৰা যিখিনি বেনিফিচিয়াৰীসকলক চেক বিতৰণ কৰিবৰ কাৰণে আজি যিটো সভা খুব গুৰুত্বপূৰ্ণ সভা, আৰু আমি ভাবোঁ যে আমাৰ যিখিনি আমাৰ বেনিফিচিয়াৰীসকলে আজি এই চেক ট্ৰিপল-এ যিটো আঁচনি সেইটো পাব, ইয়াৰ দ্বাৰা নিশ্চয় আপোনালোকৰ যিটো আশা আকাংক্ষা নিশ্চয় পূৰণ কৰিব পাৰিব বুলি মই বিশ্বাস কৰোঁ। আৰু আমি বহুত আঁচনি লৈ আছে, যেনেকৈ নিযুত মইনা আঁচনি বা চেক ট্ৰিপল-এ বা আমাৰ অৰুণোদয় আঁচনি বা আমাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা, যেনেকৈ আঁচনি লৈ পেলাই অসমৰ উন্নতিৰ কাৰণে আগবঢ়াই লৈ যাবৰ কাৰণে যেনেকৈ হাতত লৈ আছে বা কাম কৰি আছে, নিশ্চয় ইয়াৰ কাৰণে আমাৰ অসমটো বহুত আগবাঢ়ি যাব বুলি আমি বহুত বিশ্বাস আছে। আৰু যেনেকৈ চিন্তা কৰিছে ৰাইজে এনেকুৱা ধৰণৰ আমাৰ চেণ্টাৰে কাম কৰি আছে, তো আমি ভাবোঁ যিহেতু আজিৰ দিনত যিটো যুৱক যুৱতী আপোনালোকৰ ওপৰতে আমাৰ ভৱিষ্যতটো চবে আমি জানো। আমাৰ দেশ বা আমাৰ এই অসমটো আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰিব। তো এইখিনি কথা যে আমাৰ ভৱিষ্যত
আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰিব। যদি আপোনালোকক যদি চৰকাৰ হিচাপে একো যদি সুবিধা দিব নোৱাৰে, তেতিয়াহ'লে আমি আপোনালোকৰ ওপৰত একো আশা কৰিব নোৱাৰোঁ। সেইকাৰণে আমাৰ CM ছাৰে অসমৰ যিমান যুৱক যুৱতীসকল আছে বা অসমৰ যিমান আই মাতৃসকল আছে বা অসমৰ নিযুত মাইনা আঁচনি দি বা বিভিন্ন ধৰণৰ আঁচনি দি অসমখন যেনেকৈ আগবঢ়াবৰ কাৰণে চেষ্টা চলাই আছে, নিশ্চয় সেইটো সম্পূৰ্ণ হ'ব। আৰু আপোনালোকেও নিশ্চয় CM ছাৰে যিটো উদ্দেশ্য লৈ পেলাই এই আঁচনিবিলাক আপোনালোকৰ কাৰণে দি আছে, নিশ্চয় আপোনালোকেও সহায় কৰিব বুলি মোৰ এটা বিশ্বাস। আপোনালোকক যেনেকৈ সহায় কৰি আছে চৰকাৰে, নিশ্চয় আপোনালোকেও কাম কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰিব বুলি মোৰ এটা বিশ্বাস। আছে মই এতিয়া কোৱাটো কিবা ভুল হৈছে নেকি? কোৱা নাই না? এইফালে হয় না নহয় মই কোৱা কথাবিলাক? আচলতে এনে দিছে, আপোনালোকেও সহায় কৰিব জানিব লাগিব। আৰু পাই থাকিব, আপোনালোকে সহায় কৰিলে আজি যি নিশ্চয় কামৰো পাব পাৰে। জানে মৰম কৰিছে, আপোনালোকেও মৰম কৰিব জানিব লাগিব। মই সেইটোৱে কৈ আছো, BTC নিৰ্বাচনতো মই কৈ আছো, আপোনালোকে আমাক যেনেকৈ মৰম কৰিছে, ময়ো আপোনালোকক মৰম কৰিম বুলি কৈ আছো। কোৱা নাই? মনত আছে না নাই? মই সঁচাকৈ আপোনালোকে BTC নিৰ্বাচনত সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণীৰ ৰাইজে আমাক যেনেকৈ চৰকাৰ বনোৱাৰ ক্ষেত্ৰত সহায় কৰিছে, ময়ো পাহৰি নাযাওঁ বুলি কৈছে। ময়ো যিমান পাৰে আপোনালোকক সহায় কৰিবৰ কাৰণে চেষ্টা কৰিব। কথা সেইটো না, একো বনাব নালাগে। পাই আছে 1000 কোটি, কি কৰিব? ৰাস্তা বনাব বনাম মই। যদি পাহাৰ বনাব লাগে বনাম, ক'লে হ'ল আপোনালোকে। নাই ছাৰ, আমাক একো ৰাস্তা চাস্তা নালাগে, পাহাৰ বনাই দিয়ে, বনাই দিয়ে। এতিয়া গভমেণ্টৰ আঁচনিৰ পৰা আমি পইচা পাইছে 1000 কোটি পাব। আমি CM ছাৰটো নক'ব না, আপুনি এইটো বনাব বুলি আমাক নক'ব না। পইচা দিছে, আপুনি কি বনাব বনাই ল'বলৈ হ'ল নাকি? ঠিক আছে, হ'ব, পাই যাব। কিন্তু মই কৈছোঁ, আপোনালোকে ঠিক হ'লে আমাৰ দেশটো বাচিব আৰু ভাল হ'ব। বাছ কথা এইটো। পইচা লৈ পেলাই বেকাৰৰ নিউজ কৰি থাকিলে কেনেকৈ হ'ব? ভাল নিউজ কৰক। ভাল কাৰণে দিছে, আপোনালোকৰ ওপৰতে চব নিৰ্ভৰ কৰিব। তো সেইখিনি কথা আপোনালোকে যিহেতু বেলেগ উদ্দেশ্য লৈ পেলাই আহিছে, সেইটো অলপ পিছতে হ'ব। সেইখিনি কৈ মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। থেংক ইউ।